Good morning everyone. এতিয়া part 2 লৈ আহিছো কালি অহা 5/25 অহা ইলেক্ট্ৰিচিয়ান কোৱেশ্চন পেপাৰ সকলোৱে কমেন্টত নিজৰ কিবা মতামত থাকিলে জনাব যদি কোৱেশ্চন কিবা ভুল হৈছে বা অলপ বেলেগ ধৰণে আহিছিলে বা আনসাৰবোৰ কথা কমেন্ট বক্সত জনাব কিবা প্ৰবলেম হলে বা কিবা ডিসকাশন কৰিবলৈ থাকিলে তো ষ্টাৰ্ট কৰিছো এক নম্বৰ চাওক ট্ৰান্সফৰ্মাৰ কোৰত কি লছ হৈ দিছিলে এডি কাৰেন্ট লছ হিস্টেৰিসিস লছ ইয়াৰ উত্তৰটো হ'ব হিস্টেৰিসিস লছ কোৰত হিস্টেৰিসিস লছ হয় নেক্সট ট্ৰান্সফৰ্মাৰ ম্যাক্সিমাম এফিচিয়েন্সি ওপৰত কোৱেশ্চন আহিছিলে দুই তিনটা একে ধৰণৰ কোৱেশ্চন আহিছিলে অলপ চেঞ্জেছ আহিছিলে এটা আহিছিলে ধৰি লওক মই ভ্যালু গিটা পাৰফেক্ট মনত নাই ট্ৰান্সফৰ্মাৰ ম্যাক্সিমাম এফিচিয়েন্সি ধৰি লওক আইৰন লছ দিছিলে ধৰি লওক 800 ওয়াট আৰু কপাৰ লছ দিছিলে যেনিবা 400 ওয়াট ম্যাক্সিমাম এফিচিয়েন্সি টোটাল লছ কিমান হ'ব দিছিলে ম্যাক্সিমাম এফিচিয়েন্সি যেহেতু আমি জানো কপাৰ লছ ইজ ইকুৱেল টু আইৰন লছ আৰু আইৰন লছটো আছে কনস্ট্যান্ট যদি আইৰন লছটো ধৰি লওক 800 ওয়াট যদি দিয়া আছে তেতিয়া হলে কপাৰ লছটো যেহেতু ভেৰিয়েবল কপাৰ লছটো চেঞ্জেছ হ'ব কিন্তু আইৰন লছটো হিমানে থাকিব যিমান আসলে হিমানে থাকিব ম্যাক্সিমাম লোডটো হিমান থাকিব কম লোডটো হিমানে থাকিব তো আমাৰ ম্যাক্সিমাম এফিচিয়েন্সিত আইৰন লছ আৰু কপাৰ লছটো সমান হয় এটাকে এই কপাৰ আইৰন লছটোৱে ডাবল কৰি দিলে বলে 800 ওয়াট আইৰন লছটো আছে তাৰ ডাবলটোৱে হ'ব টোটাল লছটো আৰু তেনেকৈ আৰু এটা আহিছিলে ধৰি লওক তেনেকৈ টোটাল লছটো এটা আহিছিলে তেনেকৈ টোটাল লছটো কিমান হ'ব দিছিলে আইৰন লছ প্লাস কপাৰ লছ সেইটো আছে টোটাল লছ ম্যাক্সিমাম এফিচিয়েন্সিত আৰু এটা 3 নম্বৰ চাওক এটা আহিছিলে একে ধৰণৰ কোৱেশ্চন খালি অকল এবাৰ আহিছিলে ম্যাক্সিমাম এফিচিয়েন্সিত কপাৰ লছটো কিমান হ'ব দিছিলে আইৰন লছটো দিয়া আছিলে আৰু কপাৰ লছটো দিয়া আছিলে নাই মই সম্পূৰ্ণ মনত নাই ইয়াৰ উত্তৰটো এটোৱে হ'ব যে ম্যাক্সিমাম এফিচিয়েন্সিত কপাৰ লছ কিমান দিছিলে ম্যাক্সিমাম এফিচিয়েন্সিত কপাৰ লছ যিমান হ'ব আইৰন লছটো সিমানে হ'ব যেহেতু আইৰন লছটো দিয়া আছে তে আইৰন লছটোৱে হ'ব কপাৰ লছটো ম্যাক্সিমাম এফিচিয়েন্সিত তাৰপিছত 4 নম্বৰটো হ'ব 4 নম্বৰ দিছিলে স্মলেষ্ট ৰিভাৰ আইল্যান্ড এটা সবে জানে উমানন্দ নেক্সট কৈছে নো লোডত ট্ৰান্সমিশন লাইনত কারেন্ট ডেভেলপ হয় বা পাৱাৰ ডেভেলপ হয় পোৱা যায় নো লোড একো লোড নিদিলেও কি কাৰণে হয় এটো হৈছে কেপাসিটেন্সৰ কাৰণে উত্তৰটো হ'ব কেপাসিটেন্সৰ কাৰণে তাৰপিছত আউটসাইড পাৱাৰ ফেক্টৰ ইমপ্ৰুভ কেনে কৰা হয় কেপাসিটৰটো কেনেকৈ লগোৱা হয় উৰিছিলে সিৰিজত প্যাৰেলালত ইয়াত উত্তৰটো হ'ব প্যাৰেলাল কেপাসিটৰ প্যাৰেলালত লগোৱা হয় তো পাৱাৰ ফেক্টৰ ইমপ্ৰুভমেন্ট কৰিবৰ কাৰণে তাৰপিছত এক নম্বৰ চাব লেপ ওয়াইন্ডিং কোড ইউজ কৰা হয় উৰিছিলে হাই ভোল্টেজ লো কারেন্ট হাই ভোল্টেজ লো কারেন্ট লো ভোল্টেজ হাই কারেন্ট নেক অপশন আসলে এই উত্তৰটো হ'ব লো ভোল্টেজ হাই কারেন্টত লেপ ওয়াইন্ডিং ইউজ কৰা হয় তাৰপিছত 1889ত ফাৰ্স্ট অয়েল কোন ষ্টেটত পোৱা হৈছিল উৰিছিলে ইয়াৰ হ'ব উত্তৰটো আসাম ৰাজস্থান তেনেক অপশন আসলে আসাম হ'ব উত্তৰটো তাৰপিছত ওয়েল্ডিং জেনাৰেটৰত কি মটৰ ইউজ কৰা হয় উৰিছিলে এটো হ'ব ডিফাৰেন্সিয়েল কম্পাউন্ড মটৰ ইউজ কৰা হয় তো থ্যাংক ইউ নেক্সট পার্ট